সকলোকে নমস্কাৰ জনালোঁ। এয়া দেখিছেনে ইমান ধুনীয়া ঘৰুৱা হাঁহ, তাজা তাজা। এয়া হাঁহ মাংস প্ৰায় 1 কেজি 200 গ্ৰামমান হ'ব। আৰু হাঁহ বনাম আজি এইজন ভকতৰ লগত, মানে কোমোৰাৰ লগত ইফালে 2টা বিলাহী দিম আৰু এয়া ডাঙৰ ডাঙৰ 3টা পিঁয়াজ, জলকীয়া, এইফালে আদা নহৰু গুচাই থৈছোঁ। ইমানখিনি নিদিওঁ বাৰু, ইয়াৰ পৰা অলপ দিম। আজি চাই যাবচোন মই হাঁহ মাংস কোমোৰাৰ লগত কেনেকৈ বনাওঁ। আপোনালোকক এটা ভালদৰে গোটেই সম্পূৰ্ণ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব দেই। এইফালে মই হাঁহ মাংসখিনি ভালদৰে ধুই ল'ম। এয়া ভালদৰে মাংসখিনি মই ধুই ল'লোঁ। তাতে প্ৰথম মই পিঁয়াজকেইটা বাকলি গুচাই ল'ম ভালদৰে। পিঁয়াজ বেছি হ'লে মাংসৰ সোৱাদটো ভাল আহে, গতিকে ডাঙৰ ডাঙৰ 3টা পিঁয়াজ মই লৈ লৈছোঁ। পিঁয়াজকেইটা ভালদৰে ধুই ল'লোঁ আৰু ইয়াক ভালদৰে একদম স্লাইডকৈ কাটি ল'ম। পিঁয়াজখিনি গোটেইখিনি মই কাটি ল'লোঁ। এফালে বিলাহীকেইটা ভালদৰে ধুই ল'লোঁ আৰু বিলাহীকেইটা মই সৰু সৰুকৈ কাটি ল'ম। বিলাহীয়ে কালাৰটো ধুনীয়া কৰি দিয়ে আৰু ইয়াৰ পৰা যিটো ৰস ওলায় কোমোৰাটোৰ সৈতে এডজাষ্ট হৈ যায়, মানে বহুত টেষ্টফুল হয় আৰু মই ভাবোঁ। গতিকে ইয়াত মই বিলাহীও 2টা দিছোঁ, অপশ্যনেল, আৰু আপোনালোকে বিলাহী বেয়া পালে নিদিব। মই মাংস বনালে প্ৰায় মাংসতে বিলাহীটো এড কৰি দিওঁৱেই। এফালে বিলাহীও কাটি হৈ গ'ল। এয়া সকলোখিনি বস্তু প্ৰথমতে ভালদৰে ৰেডি কৰি ল'ম, যাতে বনাবলৈ সহজ হয়। বিলাহী এইকেইটা কেঁচা জলকীয়া দিম জালৰ কাৰণে। আপোনালোকে যিমানটো জলকীয়া খায় নিজৰ আন্দাজ অনুসৰি দিব। আৰু সকলোৱে ধুনীয়া ধুনীয়াকৈ মাংসৰ ৰেচিপিবিলাক বনায়ো। আজি মই মোৰ মতে মানে বনাই দেখাওঁ বুলি ভাবিলোঁ। আৰু এই জলকীয়াকেইটা মই এনেকৈ ফালি ল'ম দুফাল দুফাল কৰি। জলকীয়া ৰেডি হৈ গ'ল। এইবাৰ আহি গ'ল আমাৰ মেইন মাংসৰ আচল জুতিটো, মানে এইটো। এতিয়া কোমোৰাটো কাটিম। গোটেইটো কোমোৰা নিদিওঁ, এফালে দিম। কোমোৰা ফাল কাটি লৈছোঁ। এয়া কোমোৰা এইফালটোৱে দিম। বহুত ধুনীয়া, একদম চনচনীয়া কোমোৰা। খাই যে কি মজা লাগিব নহয়, আপোনালোকক মই বুজাব নোৱাৰোঁ। আৰু বনাই লওঁচোন বাৰু। এয়া কোমোৰা ধুনীয়াকৈ 3 পিচ কৰি ল'লোঁ। ইফালে কোমোৰা বাকলি গুচাই ল'ম এতিয়া। আপোনালোকে কোমোৰা গুটিটো কেনেকৈ এৰুৱাই বাৰু? এনেকৈ এৰুৱাই নে কেনেকৈ এৰুৱাই? কিন্তু এনেকৈয়ে এৰুৱাব লাগে, কিন্তু এনেকৈ হ'লে গুটি থাকি যায় বুলি চান্স থাকেতো। সেইকাৰণে মই ডাইৰেক্ট কাটিয়ে দিলোঁ আৰু, যাতে গুটি অলপো নাথাকে। যদিও অলপ অলপ আছে সেইখিনি এনেকৈ উকটি উকটি উলিয়াই দিম। হ'লে কোমোৰা পিচটো অলপ অলপ ডাঙৰ হ'লে ভাল লাগে, গতিকে মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ কোমোৰাটো। এনেও কোমোৰা যিহেতু গলিয়ে যাব, গতিকে মই ডাঙৰ ডাঙৰকৈ কোমোৰা কাটি ল'লোঁ। চাওক ইমানটো চাইজৰ পিচ।
এয়া হৈ গ'ল কোমোৰা। ইমানখিনি কোমোৰা কাটি ল'লোঁ। এইবাৰ আকৌ চাই যাওকচোন কি কৰোঁ মই। সকলো মাংসৰে মেইন জুতি হ'ল এয়া আলু। আলু নিদিলে যে মাংস ক'তোৱে মই ভাল নাপাওঁ। প্ৰতিটো মাংসতে মানে প্ৰতিটো প্ৰকাৰৰ মাংসতে মই আলুটো ৰাখোঁৱেই আৰু সেয়েহে 2টা আলু মই এয়া দিছোঁ। আলু পিচটো ইমান ডাঙৰ নকৰোঁ, চাইজৰ কৰিম। চাওক, আলু দিলেহে মই মাংস খোৱা যেন অনুভৱ কৰোঁ, গতিকে এয়া আলু দি দিছোঁ। আলু কাটি হৈ গ'ল। এতিয়া আমি কেৰাহী পাতি বনাম আৰু দেই। ল'লোঁ এয়া মাংস ধুই ল'লোঁ, এয়া বিলাহী কাটি ল'লোঁ, এয়া কোমোৰা, এয়া আলু, এইফালে আদা নহৰু বাকলি গুচাই ল'লোঁ, এয়া হ'ল কেঁচা জলকীয়া আৰু এয়া হ'ল মান ধনিয়া আৰু এইফালে মছলাবিলাক ল'লোঁ। এইফালে হ'ল এয়া গুড়ি জিৰা আৰু গৰম মছলা, এইফালে হ'ল ধনিয়া পাউডাৰ, এইটো গোটা গৰম মছলা, এইফালে এয়া হ'ল আমাৰ জালুক আৰু এয়া হ'ল গোটা জিৰা আৰু এয়া তেজপাত আৰু হ'ল শুকান জলকীয়া। এইবাৰ ব'লকচোন কেৰাহী পাতি আমি বনাবলৈ ষ্টাৰ্ট কৰোঁ। চাওকচোন, ধুনীয়াকৈ সকলোখিনি কাটি যোগাৰ কৰি ল'লোঁ মই। এইফালে গেছত কেৰাহী পাতি ল'লোঁ। ইফালে কেৰাহী গৰম হ'ল। মই আৰু ইয়াতে দি দিলোঁ অলিভ অইল দিছোঁ। এয়া এইফালে প্ৰথমতে মই দিলোঁ গোটা জিৰা, এইফালে দিলোঁ তেজপাত আৰু এইফালে দিলোঁ শুকান জলকীয়া। এইখিনি ভালদৰে ফুটি ল'ব দিম। তাৰ পাছতে মই দিম ইয়াতে পিঁয়াজ। এইখিনি ভালদৰে ফুটি গ'ল আৰু মই ইয়াতে এতিয়া দিম পিঁয়াজখিনি। এইফালে পিঁয়াজখিনি মই ভালদৰে ব্ৰাউন কালাৰ নোহোৱালৈ ভাজি থাকিম আৰু যেতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব তেতিয়াহে মই তাত মাংসখিনি দিম। কিন্তু মই এতিয়া ইয়াতে একো বেলেগ মছলা নিদিওঁ। প্ৰথম গোটা মছলাবোৰ দিছোঁ, গতিকে ইয়াত এই গোটা গৰম মছলাখিনি মই ইয়াতে দি দিলোঁ, তেলতে যাতে ভালদৰে সিজি লয়। পিঁয়াজ ব্ৰাউন কালাৰ হৈছে, ইয়াতে মই এতিয়া দিম এই কাটি থোৱা কেঁচা জলকীয়াকেইটা। কেঁচা জলকীয়া কেঁচা কেঁচা ভাৱটোৱে ভাল লাগে, গতিকে পিঁয়াজ ব্ৰাউন হোৱাৰ পিছতহে মই দিছোঁ। আমাৰ পিঁয়াজ ব্ৰাউন কালাৰ হ'ল আৰু ইয়াতে মই এতিয়া দি দিলোঁ হাঁহ মাংসখিনি। ভালদৰে লৰাই লৰাই ভাজি লওঁ। এতিয়া ইয়াত হালধি নিমখ একো নিদিওঁ, ভালদৰে মাংসখিনি মই হাফ ফ্ৰাই হ'ব দিম। এতিয়া ঢাকনি লগাই দিলোঁ, গতিকে এয়া চাওক, ল' ফ্লেম কৰি মই ঢাকনি লগাই ৰাখি দিম। সেইখিনি সময়তে আমি পিচি ল'ম এয়া আদা নহৰুখিনি ভালদৰে। পেষ্ট ৰেডি হৈ গ'ল। এইফালে ঢাকনি উলিয়াই চালি, ইফালে চাওকচোন আমাৰ ইমান ধুনীয়াকৈ হাঁহৰ পৰা তেল ওলাই গৈছে। আৰু এতিয়া ইয়াতে দি দিম এই কাটি থোৱা বিলাহীখিনি। এয়া চাওক, আমাৰ বিলাহী গলি গৈছে আৰু ইমানেই তেলি হাঁহৰ পৰা ইমান তেল ওলাইছে, দেখিছেনে বাৰু? খালি চাওকচোন, বিলাহী গলি গৈছে আমাৰ। বিলাহীখিনি গলিলে ইয়াতে মই দিলোঁ আন্দাজ অনুসৰি নিমখ। এইফালে দিলোঁ মই হালধি, এইফালে দিলোঁ মই জিৰা পাউডাৰ আৰু এইফালে দিলোঁ ধনিয়া পাউডাৰ আৰু এইফালে দিলোঁ অলপ গৰম মছলা। এয়া ভালদৰে লৰাই দিম। এইফালে অলপ দিলোঁ মই ৰেড চিলি। এইখিনি ভালদৰে লৰাই দিম।
চাওকচোন ইমানেই তেলি হয়, ইমান ধুনীয়াকৈ তেল ওলাইছে, কালাৰো ধুনীয়া আহিছেগৈ আৰু লাহে লাহে। চাওক এয়া ইয়াতে মই দিলোঁ এয়া আদা নহৰু পেষ্টখিনি, ভালদৰে লৰাই দিম। এতিয়া ইয়াতে দিম কাটি লোৱা আলু দুপিচ, এয়া আৰু এতিয়া দিম কোমোৰা। ভালে কোমোৰাখিনিও মই ভালদৰে লৰাই দিম। এফালে গেছটো ল' ফ্লেম কৰি পুৰা কোমোৰাৰ পৰা পানী ওলাই মাংসটো সিজিবলৈ ঢাকনি লগাই ৰাখি দিছোঁ। চাওক দেই, এইফালে অলপ অলপ হৈছেগৈ আৰু এয়া অলপ অলপ সিজিছে আৰু দেই। যিমান পাৰি ল' ফ্লেমত ৰাখি থৈছোঁ আৰু ঘনাই ঘনাই লৰাই দিছোঁ যাতে তলত অলপো লাগি নধৰে। ইফালে ইয়াতে মই এতিয়া দি দিলোঁ এয়া জালুকৰ গুড়ি, ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে ইফালে পানী দি দিলোঁ আৰু অলপমান ভালদৰে লৰাই একদম উতল আহিবলৈ দিম। গেছটো পূৰা হাই ফ্লেম কৰি এতিয়া ঢাকনি লগাই একদম উতলিব দিম, যিমান পাৰে যে সিমান উতলিবলৈ দি দিম। এইফালে চাওকচোন ইমান সুন্দৰকৈ উতলি আছে, কালাৰো বহুত ধুনীয়া আহিছে, কিন্তু পানীটো শুকাব লাগিব আৰু কোমোৰাটো অলপ গলি যাব লাগিব। আলু পূৰা সিজিয়ে গৈছে, কিন্তু কোমোৰাটো গলি গ'লেহে খাই ভাল লাগে। গতিকে এয়া আকৌ ঢাকনি লগাই থৈ দিওঁ ল' ফ্লেম কৰি। হাই ফ্লেমৰ পৰা আকৌ পুনৰবাৰ ল' ফ্লেম কৰি ৰাখি দিম। এইয়া ইফালে আমাৰ ৰেডি হৈ গৈছে হাঁহ মাংস। এয়া চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে? পূৰা চব সিজি গুলগুলীয়া হৈ গ'ল। আৰু ইয়াতে এতিয়া দিম মই মান ধনিয়াৰ পাত, এয়া দি দিলোঁ মান ধনিয়াৰ পাত। চাওকচোন ইমান ধুনীয়া হৈছে নহয়। এনেদৰে এবাৰ মোৰ দৰে বনাই খাই চাব দেই। খাই চাগে সকলোৱে নিশ্চয়, তথাপিও কৈছোঁ মোৰ দৰে বনাই খাই চাবচোন, কেনে পালে আৰু জনাব। এতিয়া আমি ভাতৰ লগত পৰিৱেশন কৰিম, ব'লক দেখাই আছোঁ। এয়া আমাৰ ইমান ধুনীয়া ধুনীয়া হাঁহৰ মাংস, চাওকচোন। এয়া এয়া আমাৰ গৰম গৰম ভাতৰ লগত, এয়া গৰম গৰম ভাতৰ লগত এতিয়া আমাৰ খোৱাহে কথা দেই। এয়া হ'ল আমাৰ চাটনি, এইফালে লৈ ল'লোঁ এয়া গোল নেমু দুপিচ, আৰু এয়া হ'ল আমাৰ ভোট জলকীয়া। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? এতিয়া আৰু ধুনীয়াকৈ এয়া হাঁহ মাংস তেল দেখিছে? মাংস লৈ ল'লোঁ, এইফালে কোমোৰা ল'লোঁ, ইফালে অকণমান চেপি ল'লোঁ মই নেমু, আৰু এয়া মাংসৰ সৈতে কোমোৰা মাংস নেমু লৈ আৰু অকণমান চাটনি। এয়া সুন্দৰকৈ মই খাওঁ দেই। মাংস লৈ লৈছোঁ। এয়া আজিলৈ আহিলোঁ। গুড নাইট, বাই বাই।